ভাৰতত যেতিয়া ধৰ্মৰ ওপৰত অত্যাচাৰ হয়, অধৰ্মৰ প্ৰদুৰ্ভাৱ যেতিয়া বৃদ্ধি হয়, তেতিয়া মোৰ প্ৰভু দেৱকীনন্দন কৃষ্ণই অৱতাৰ ধাৰণ কৰে। নিগুণ নিৰাকাৰ ব্ৰহ্মই সগুণ সাকাৰ ৰূপলৈ আহে আৰু দৈৱকীৰ গৰ্ভত কৃষ্ণৰ ৰূপে কংসৰ কাৰাগাৰত জন্ম লৈছিল। জন্ম হৈ তেওঁ যথেষ্ট বহুত সংখ্যক অসুৰ নিধন কৰিলে। কুৰুক্ষেত্ৰ যুদ্ধ হ'ল। কুৰুক্ষেত্ৰ যুদ্ধত দুৰ্যোধনৰ স্বেচ্ছাচাৰী শাসনৰ অৱসান ঘটাই ধৰ্মৰ পক্ষত থকা যুধিষ্ঠিৰক ৰাজসিংহাসনত অভিষেক কৰালে। তাৰ পৰা সকলো নিজৰ দেশলৈ উভতিল। আমি এটা হেমন্ত পঞ্চকৰ সম্পৰ্কে ক'বলৈ বিচাৰিছোঁ। হেমন্ত পঞ্চ হৈছে এটি তীৰ্থস্থান, কুৰুক্ষেত্ৰত অৱস্থিত। কুৰুক্ষেত্ৰৰ কথা আপোনালোকে জানে। কুৰুক্ষেত্ৰত কৌৰৱ পাণ্ডৱৰ যুদ্ধ হৈছিল। সেই যুদ্ধত 18 অক্ষখিনি সেনাৰ নিধন হৈছিল। পাণ্ডৱৰ 7 অক্ষখিনি আৰু কৌৰৱৰ 11 অক্ষখিনি সেনা। 11 অক্ষখিনি আৰু 7 অক্ষখিনি 18 অক্ষখিনি অৰ্থাৎ 50-60 লাখ সৈন্য তাত নিধন হৈছিল। কৌৰৱ পক্ষই কুৰুক্ষেত্ৰৰ পথাৰত পশ্চিমলৈ মুখ কৰি আছিল আৰু পাণ্ডৱে পূব ফাললৈ মুখ কৰি আছিল। আমি সদায় এই কথাটো লক্ষ্য কৰিব লাগিব। আমি কওঁ যে যাত্ৰা পূবলৈ আৰম্ভ কৰা ভাল, পশ্চিমলৈ যাত্ৰা আৰম্ভ কৰিব নালাগে বুলি কওঁ। পূব আৰু পশ্চিমৰ মাজত পাৰ্থক্য কি? পূবত বেলিটো থাকে, সূৰ্য থাকে, পোহৰ থাকে। বেলি মানে পোহৰ, পোহৰ মানে সংস্কৃতি। আমি সদায় পোহৰৰ দিশে আগবাঢ়িব লাগে। পোহৰলৈ পিঠি দিলে নহ'ব। পোহৰলৈ পোহৰক যেতিয়া আগত সন্মুখত লৈ মই খোজকাঢ়িম, তেতিয়া মোৰ ছাঁটো মোৰ পিছফালে থাকিব, ছাঁটো মোৰ আগলৈ নাহে। বেলিটো যদি, সূৰ্যটো যদি মোৰ পিঠিৰ ফালে থাকে, মই যদি এইফাললৈ গৈ থাকোঁ, তেতিয়াহ'লে মোৰ সন্মুখত মোৰ ছাঁটো থাকিব। ছাঁ মানে অপসংস্কৃতি, কোলা। আমি মানুহবিলাক বগাই হওঁ বা কোলাই হওঁ, যি ৰঙৰে মানুহ নহওঁ লাগিলে, আমাৰ ছাঁবিলাক কিন্তু সদায় কোলা। অৰ্থাৎ আমাৰ ভিতৰত অপসংস্কৃতি সকলোৰে আছে। যিবিলাক মানুহৰ ছাঁ আছে, যিবিলাক মানুহৰ ছাঁ আছে, সেই মানুহবিলাকৰ অপসংস্কৃতি আছে। মোৰো ছাঁ আছে, মোৰো অপসংস্কৃতি আছে। অপসংস্কৃতিক আমি কেনেকৈ উপেক্ষা কৰিব পাৰিম? যদি মই সূৰ্যৰ দিশলৈ, সূৰ্য বুলি কওঁতে অকল আমি দেখি থকা সূৰ্যৰ কথা কোৱা নাই। সূৰ্য বুলি কওঁতে পোহৰৰ কথা কৈছোঁ। সূৰ্য বুলি কওঁতে জ্ঞানৰ কথা কৈছোঁ। পোহৰৰ ফাললৈ, জ্ঞানৰ ফাললৈ যদি আমি মুখ কৰি থাকোঁ, তেতিয়া আমাৰ ছাঁটো পিঠিৰ ফালে থাকিব। মোৰ সন্মুখত মই মোৰ ছাঁটো কেতিয়াও দেখা নাপাম। অৰ্থাৎ মোৰ অপসংস্কৃতিয়ে মোৰ কাৰ্যত বাধা দিব নোৱাৰিব। পঞ্চ পাণ্ডৱে পূব ফাললৈ মুখ কৰি আছিল। সিহঁতৰ ছাঁবিলাক পিঠিত আছিল, সিহঁতৰ সন্মুখত ছাঁ নাছিল। কৌৰৱবিলাকে পশ্চিম ফাললৈ মুখ কৰি আছিল, পিঠিত সূৰ্যটো আছিলে, সন্মুখত। সিহঁতি যিফাললৈ গৈছে, নিজৰ ছাঁৰ ওপৰত ভৰি দি সিহঁতি যাবলগীয়া হৈছিল। যিয়েই নহওক, সেই যুদ্ধত যি ছাঁ গছকি যুদ্ধ কৰিলে, যি অপসংস্কৃতিক সন্মুখত লৈ যি যুদ্ধ কৰিলে, তাৰ পতন ঘটিলে। আৰু যি পোহৰক সন্মুখত লৈ যুদ্ধ কৰিলে, তাৰ জয় হ'ল। কুৰুক্ষেত্ৰ যুদ্ধৰ বহু বছৰৰ পাছত পূৰ্ণগ্ৰাস
সূৰ্যগ্ৰহণ হ'ল। পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আমিও নীতি নিয়মৰ মাজত থাকোঁ, ব্ৰত আমিও পালন কৰোঁ, আজিও পালন কৰোঁ। সেই সময়ত ব্ৰত বেছিকৈ পালন কৰা হৈছিল। সূৰ্যগ্ৰহণ যেতিয়া হৈছে তেতিয়া বিভিন্ন স্থায়ী বিভিন্ন ৰাজ্যৰ ৰজা প্ৰজা কুৰুক্ষেত্ৰলৈ ঢাপলি মেলিছে। কুৰুক্ষেত্ৰলৈ ঢাপলি মেলিছে মানে সমন্ত পঞ্চক হ্ৰদ, 5টা হ্ৰদ আছে। সেই হ্ৰদকেইটা কেনেকৈ সৃষ্টি হৈছিল? পৰশুৰামে নিক্ষেত্ৰিয় কৰিবৰ কাৰণে ভূমিৰ পৰা পৃথিৱীৰ পৰা ক্ষত্ৰিয় নাইকিয়া কৰি দিবৰ কাৰণে নিক্ষেত্ৰিয় কৰিবৰ কাৰণে পৃথিৱী 21 বাৰ ভ্ৰমণ কৰিছিলে আৰু এই 21 বাৰ ভ্ৰমণ কৰোঁতে ক্ষত্ৰিয় নিধন কৰিছিলে। ক্ষত্ৰিয় ইমান নিধন হৈছিলে যে ক্ষত্ৰিয়ৰ তেজ গোটাই থওঁতে 5টা হ্ৰদ হৈছিলে। সেই কুৰুক্ষেত্ৰত থকা সন্তক পঞ্চক সেইটো হৈছে পুণ্যক্ষেত্ৰ। সূৰ্যগ্ৰহণত সকলোবিলাক কুৰুক্ষেত্ৰলৈ ঢাপলি মেলিছে। ৰামকৃষ্ণ অৰ্থাৎ বলোৰাম আৰু কৃষ্ণও তালৈ গৈছে। বলোৰাম কৃষ্ণ তালৈ যোৱা বুলি শুনি ঋষিমুনিসকল তাত সমবেত হৈছে। কাৰণ বলোৰাম কৃষ্ণক সেই সময়ত সকলোৱে ভক্তি কৰিছিল, সকলোৱে শ্ৰদ্ধা কৰিছিল। তেওঁলোকৰ কাৰ্যৰ কাৰণে সকলোৱে শ্ৰদ্ধা কৰিছিল, তেওঁলোকক ভগৱান বুলি জ্ঞান কৰিছিল। তালৈ সকলোৱে বলোৰাম আৰু কৃষ্ণক চাবৰ কাৰণে ঢাপলি মেলিছিলে। আৰু বিভিন্ন শিবিৰ কৰি কুৰুক্ষেত্ৰত বহুত শিবিৰ হৈছিলে। যদুবংশৰ শিবিৰ হৈছিলে, মথুৰাৰ পৰা যোৱাসকলৰ শিবিৰ হৈছিলে, গোকুলৰ পৰা যোৱাসকলৰ শিবিৰ হৈছিলে, ইন্দ্ৰপ্ৰস্থৰ পৰা যিসকল গৈছে সেইসকলৰ শিবিৰ হৈছিলে, বিভিন্ন শিবিৰ। আৰু শিবিৰবিলাকৰ বাসিন্দাবিলাকে পৰস্পৰে পৰস্পৰৰ মাজত ভাৱৰ আদান প্ৰদান কৰিছিল। পৰস্পৰে পৰস্পৰক বহুদিনৰ মূৰত লগ পাই মিতিৰ কুটুমৰ মাজত কথা বতৰা হৈছিল। ঋষিমুনিসকলে কৃষ্ণ বলোৰামক চাবৰ কাৰণে কৃষ্ণ বলোৰামৰ শিবিৰলৈ গৈছিল। তেতিয়া কৃষ্ণ বলোৰামে তেওঁলোকক দেখি, ঋষিমুনিসকলক দেখি আদৰ সাদৰ কৰিছে, আগবঢ়াই নিছে, চৰণ পখালিছে। চৰণ পাদুদুকি জল, চৰণ পখলাৰ জল তেওঁলোকে নিজে মূৰত লৈছে। এই কথাখিনি দেখি ঋষিমুনিসকল আচৰিত হ'ল। কাৰণ তেওঁলোকে ভগৱানৰ ওচৰলৈ গৈছে। ঋষিমুনিসকল তেওঁলোকে ভাবিছে যে আমি ৰাম কৃষ্ণৰ ওচৰলৈ গৈছোঁ, ভগৱানৰ ওচৰলৈ গৈছোঁ, আমি তেওঁলোকক চৰণ স্পৰ্শ কৰি তেওঁলোকক আমি সেৱা নিবেদন কৰিম। কিন্তু ওলোটাই ৰামকৃষ্ণহে তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰিছে। তেতিয়া তেওঁলোকে কি বুলি কৈছে? জলময় তীৰ্থ যত দেৱৰ প্ৰতিমা, কটুকালে কৰ শুদ্ধ তাৰো নাই সীমা, তুমি হেন মহন্তক দেখে যিটো জন, গুচৈ পাতে কতখন। যেতিয়া আমি জলময় তীৰ্থ, মূৰ্তিৰ তীৰ্থ, পানী থকা তীৰ্থ, পৰশুৰাম কুণ্ডলৈ যাওঁ, গংগালৈ যাওঁ, এইবিলাক জলময় তীৰ্থ। এই তীৰ্থবিলাকলৈ যাওঁ, মূৰ্তি থকা বিগ্ৰহ থকা তীৰ্থবিলাকলৈ যাওঁ আৰু তালৈ গৈ আমি মনৰ কামনা পূৰ কৰিবলৈ বিচাৰোঁ। ৰাম কৃষ্ণই কৈছে যে এই বিগ্ৰহবিলাকলৈ গৈ, এই তীৰ্থবিলাকলৈ গৈ আমি মনৰ কামনা যে পূৰ কৰিবলৈ বিচাৰোঁ, কেতিয়া সেই মনৰ কামনা পূৰ হ'ব আমি ক'ব নোৱাৰোঁ। কিন্তু ভকত বৈষ্ণৱক যেতিয়া আমি দেখোঁ, দেখাৰ লগে লগে পাপ খণ্ডন হয়, জীৱন সাৰ্থক হয়। তেনেকৈ তেওঁলোকক আপ্যায়ন কৰি বস্ত্ৰ অলংকাৰে
বিভূষিত কৰিলে। তেওঁলোক গুচি যোৱাৰ পাছত বসুদেৱ দৈৱকীও গৈ আছে, তাত আছেগৈ। তেওঁলোকে দেখিলে যে তেওঁলোকৰ পুত্ৰ ৰামকৃষ্ণক সন্ন্যাসীসকলে, ঋষিমুনিসকলে স্বয়ং ভগৱান হেন জ্ঞান কৰিছে। তেতিয়া তেওঁলোকেও নিজৰ পুত্ৰ বুলি নাভাবি ভগৱান হিচাপে জ্ঞান কৰিবলৈ ল'লে। আগতে তেওঁলোকে ভগৱান বুলি ভবা নাছিলে, কেতিয়াবা ভাবে ভগৱান বুলি, কিন্তু সৰভাগ সময় তেওঁলোকে কি বুলি ভাবে? পুত্ৰ বুলিহে ভাবে। কি কাৰণে পুত্ৰ বুলি ভাবে? কৃষ্ণৰ মায়াৰ কাৰণে। কৃষ্ণৰ মায়াৰ কাৰণে তেওঁলোকক ভগৱান বুলি নাভাবি নিজৰ পুত্ৰ হেন জ্ঞান কৰে। কিন্তু ঋষিমুনিসকলে যেতিয়া ভগৱান বুলি ক'লে, তেতিয়া বসুদেৱৰ মনত পৰিলে। বসুদেৱৰ কি মনত পৰিলে? সেই কাৰাগাৰত, কংসৰ কাৰাগাৰত যেতিয়া জন্ম হৈছিলে, তেতিয়া শংখ চক্ৰ গদা পদ্মলৈ আবিৰ্ভাৱ হৈছিলে কৃষ্ণ। তেতিয়া তেওঁ মনত পৰিলে, এইটোতো মোৰ ল'ৰা নহয়, তেওঁ শংখ চক্ৰ গদা পদ্মলৈ আবিৰ্ভাৱ হৈছিলে। আৰু মাক দেউতাক কোন, কৃষ্ণ কোন, কিয় তেওঁলোকৰ সন্তান হৈ জন্ম হ'ল, আৰু তেওঁক ক'ত পলুৱাই থব লাগিব, গকুলত যে যশোদাৰ, নন্দ যশোদাৰ ঘৰত যে থৈ আহিব লাগিব, সেই কথাষাৰ সেই কেঁচুৱা অৱস্থাতেই দেউতাকক পিতৃক কৈছিলে। গতিকে তেওঁ জানিলে যে এয়া প্ৰকৃততে পুত্ৰ নহয়, স্বয়ং ভগৱান। আৰু শান্তিপুনি মুনিৰ ওচৰত যেতিয়া তেওঁলোকে শিক্ষা লৈছিলে, শিক্ষা লওঁতে শান্তিপুনি মুনিৰ ল'ৰাই প্ৰভাত তীৰ্থত গা ধুবলৈ যাওঁতে শংখাচূড় নামৰ এটা অসুৰে, শংখৰ দৰে আকৃতিৰ এটা অসুৰে কি কৰিলে? অপহৰণ কৰি লৈ গ'ল। আৰু শান্তিপুনি মুনিৰ ওচৰত শিক্ষা সাং কৰাৰ পাছত কৃষ্ণ বলোৰামই গুৰু দক্ষিণা দিবলগীয়া হ'ল। আৰু গুৰু দক্ষিণা হিচাপে শান্তিপুনি মুনিয়ে কি বিচাৰিলে? তেওঁ হেৰুৱা পুত্ৰ বিচাৰিলে। হেৰুৱা পুত্ৰ বিচৰাৰ লগে লগে কৃষ্ণ বলোৰামে প্ৰভাত তীৰ্থলৈ গৈ এই হেৰুৱা ল'ৰাটো সাগৰত প্ৰভাত তীৰ্থত ক'লে যে মুনিৰ পুত্ৰক ঘূৰাই দিব লাগে। তেতিয়া মুনিৰ পুত্ৰই ক'লে যে মই অনা নাই, শংখচূড় নামৰ অসুৰটোহে আনিছে, সি নিশ্চয় তাৰ গৰ্ভত ল'ৰাটো ৰাখিছে। তেতিয়া কৃষ্ণই হ্ৰদত নামি গৈ শংখাসুৰক বধ কৰি পেটৰ পৰা চালে, পেটত চালে, কিন্তু সন্তানক নেদেখিলে। আৰু তেতিয়া কৃষ্ণই যমপুৰলৈ গৈ যমৰ ওচৰৰ পৰা শান্তিপুনি মুনিৰ পুত্ৰক জীৱিত অৱস্থাত ঘূৰাই দিলে। এই কথাষাৰ দৈৱকী বসুদেৱে যেতিয়া জানিলে, তেওঁলোকৰ পুত্ৰকো, ছজন পুত্ৰ, কংসৰ ছজন পুত্ৰক নিৰ্মমভাৱে হত্যা কৰিছিলে, সেই পুত্ৰকেইজনক ঘূৰাই দিবলৈ খাটনি ধৰিলে। কৃষ্ণক ক'লে যে তুমি মোৰ পুত্ৰ নোহোৱা, তুমি চৰাচৰ জগতৰ ঈশ্বৰ, তুমি সকলোৰে অধিকাৰী। চৰাচৰ জগত, চৰাচৰ, চৰ আৰু অচৰ, চৰাচৰ। চৰ কোনখিনি? যিখিনিয়ে চলিব পাৰে, যিখিনিয়ে যাব পাৰে, সেইখিনি হৈছে চৰ। আৰু এখিনি জীৱাখিনি আছে, সেই জীৱাখিনি অচৰ, চলিব নোৱাৰে। এই গছ বনবিলাক চলিব নোৱাৰে, অচৰ। চৰাচৰ জগত,
চাৰিমুঠি জীৱ থকা জগত। চাৰিমুঠিত কি কি আছে? উৰণ, পুৰণ, গজন আৰু গমন। চাৰিমুঠি জীৱ। এই চাৰিমুঠি জীৱৰ গৰাকী হৈছে কৃষ্ণ, ৰাম কৃষ্ণ। তেওঁলোকে কৰে যে তোমালোক যিহেতু স্বয়ং ভগৱান, আমাৰ সন্তান তোমালোকে ঘূৰাই দিয়া। বিনতি কৰিলে যে স্বজন পুত্ৰৰ মুখ নেদেখি আমি বহুত ম্ৰিয়মান হৈছোঁ, শোকত ভাগি পৰিছোঁ। যিহেতু তোমালোক ভগৱান, স্বয়ং ভগৱান, গতিকে তোমালোকে আমাৰ মৃত পুত্ৰক আনি দিয়া। তেতিয়া যোগমায়াৰ বলেৰে হোটলপুৰলৈ ৰামকৃষ্ণ গৈ বলিৰ ওচৰৰ পৰা, বলি ৰজাৰ ওচৰৰ পৰা অৰ্থাৎ হোটলপুৰৰ পৰা কৃষ্ণৰ স্বজন ককায়েকক আনে। বলিৰ ওচৰলৈ যাওঁতে বলিয়ে কৃষ্ণক নিজৰ ঘৰত দেখি কি বুলি কৈছিলে? বলিনী গদতি যদুপতি ৰাম 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 কিনো কি পামুক কৰিলা নাৰায়ণ দেৱৰ দুৰ্লভ অতিশয় ৰাম 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 অ গৃহতে থাকিয়া দেখিলো তজু চৰণ। বলিয়ে কৃষ্ণক বিচাৰি যোৱা নাই, বলি হোটলপুৰীতে আছিলে। কৃষ্ণই গৈ হোটলপুৰীত বলিক দেখা দিলে। গতিকে বলিয়ে কৈছে, যি ভগৱন্তক যোগীসকলে তপস্যা কৰি নাপায়, যি ভগৱন্তক আৰাধনা কৰি নাপায়, সেই ভগৱন্তক মই ঘৰতে দেখিবলৈ পালোঁ, মোৰ কিমান ভাগ্য। এই বুলি কৈ তেওঁ হোটলপুৰীত থকা কৃষ্ণৰ ভাতৃ স্বজনক ঘূৰাই দিলে। মাতৃক আনি সেই স্বজন পুত্ৰ দিলে। মাতৃৰ অপাৰ আনন্দ হ'ল। কোলত লৈ স্তনপান কৰোৱালে আৰু স্তনপান কৰাৰ পাছত তেওঁলোকে দৈব্যৰূপ ধাৰণ কৰিলে। দৈব্যৰূপ ধাৰণ কৰি সকলোকে নমস্কাৰ কৰি কৃষ্ণ বলৰাম দৈৱকী বসুদেৱক নমস্কাৰ কৰি নিজ নিজ স্থানলৈ গতি কৰিলে।